ইয়াৰ এণ্ডিং সেল যেহেতু লাগিছে ইয়োদ্ধা আৰু ডিয়াৰ কালেকশ্যন আপোনালোকে চাওক ইয়াতে ভৰ্তি হৈ গৈছে একদম লাইন আপ চাওক গাড়ীৰ একদম ভৰ্তি হৈ গৈছে আৰু আছে দেই এইকেইখনে নহয় আৰু আছে তো আমি কেইখনমানহে দেখুৱাম গোটেইখিনি দেখুৱালে ভিডিঅ' নহয় এইটো একদম মানে চাইয়াৰে মুভি হৈ যাব তো গাইজ বহুতে মোক কমেণ্ট কৰি আছিলে ভাল কণ্ডিশ্যনৰ ইণ্ট্ৰা লাগে আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ একদম শ্ব'ৰুম কণ্ডিশ্যনৰ ইণ্ট্ৰা চাওক V30 চাওক হোৱাইট কালাৰত আছে ইফালে আৰু এখন আছে হোৱাইট কালাৰ V30 ইফালে আৰু আছে চাওক V10 লাগে V30 লাগে V50 লাগে কালেকশ্যন দি ভৰ্তি হৈ গৈছে একদম তো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিম হোৱাইট কালাৰ একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হৈছে গাড়ী মানে কোনো ক'ব নোৱাৰিব এইখন যে ছেকেণ্ড হেণ্ড এখন ছেকেণ্ড হেণ্ড নে নতুন ছেকেণ্ড হেণ্ড কিন্তু নতুন হেণ্ড হয় কোনোবাই যদি ইয়োদ্ধা বিচাৰিছে গাইছে আপোনালোকে BS4 মডেল একদম ইয়াৰ এণ্ডিং সেল বুলি পানীৰ দামত দি আছে ইয়োদ্ধা আপোনালোকে গোটেই মাৰ্কেট ঘূৰক গাইছ 3.5 আপোনালোকে এনেকুৱা গাড়ী নাপাব ডাঙৰ গাড়ী কোনোবাই যদি বিচাৰিছে কণ্টেক্ট কৰিব পাৰে মাত্ৰ 3,80,000 অনলি আপোনালোকে AC গোল্ডৰ দামত এই বম ট্ৰাকখন পাই আছে গাইছ মিছ নকৰিব AC গোল্ডৰ দামত আপোনালোকে এই বম ট্ৰাকখন পাই আছে এখন গাড়ী দি আছো মাত্ৰ 2,50,000 দি আছো গাড়ীটো 2.5 লাখ চাওক ইয়াৰ এণ্ডিং সেল দাদাৰো গাত একদম লাগি গৈছে মানে গম পাইছে গাইছ ইয়াৰ এণ্ডিং সেল লাগি গৈছে 2,70,000 প্ৰাইচ কোৱা আছিলে লাষ্ট কেইটামান ভিডিঅ'ত তো আজি 2.5 লাখ টকা দি আছে 2.5 লাখ টকা দি আছো 70,000 দিয়ক গাড়ী লৈ যাওক 70,000 টকা 60 পৰা 70,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব চাওক 60 পৰা 70,000 টকা দিলে গাড়ী একদম ওলাই যাব একদম ধুনীয়া কণ্ডিশ্যন আপোনালোকে যদি এখন কমাৰ্চিয়েল গাড়ী অৰ্থাৎ আপোনালোকে যদি এখন বাণিজ্যিক বাহন বিচাৰে আজি ভিডিঅ'ত ক্লিক কৰিছে নহয় আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে কিয়নো গাইছ আজি ভিডিঅ'ৰ পৰা আপোনালোকে যিসকলে মালটনা গাড়ী এখন কম দামতে বিচাৰি আছে ন সকলোৱে আজি ভিডিঅ'ৰ পৰা মালটনা এখন গাড়ী কম দামত কিনি লৈ যাব পাৰিব মই আপোনালোকক কৈছোঁ কিয়নো মই আজি আহি গৈছোঁ SRS মটৰ্ছ অৰ্থাৎ হাইৱে অটো চাওক বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে আপোনালোকক DI লাগে বলেৰো লাগে AC গ'ল ইয়োদ্ধা ইণ্ট্ৰা বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে গোটেইখিনি ইনফৰমেশ্যন ভিডিঅ'ৰ মাজত দি আছো আৰু গাইজ গাড়ীবোৰৰ দাম একদম কমাই দিছে কিয়নো গাইজ ইয়াৰ এণ্ডিং সেল আপোনালোকক মই পূৰ্বৰ ভিডিঅ'টোত কৈছিলোঁ যে ইয়াৰ এণ্ডিং সেল অৰ্থাৎ 2025ৰ যিখিনি গাড়ী আছে এওঁলোকে 26লৈ কেৰি কৰিব নিবিচাৰে চ' আপোনালোকক কম দামত দি আছে আপোনালোকে যিমান পাৰে সোনকালে গাড়ীবোৰ কিনি লৈ যাওক নিজৰ মন পচন্দৰ গাড়ীবোৰ আপোনালোকে কিনি লৈ যাওক আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি কোনো ভিউৱাৰ্ছে চেনেলটো নতুনকৈ আহিছে নহয় সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব চ' বলক গাইজ বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে ইয়াতে চাওক চুপ্ৰ এখন আছে দেখুৱাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় কিমান চনৰ এখন এটো হ'ল 2019ৰ গাড়ী 19ৰ BS4ৰ গাড়ী কণ্ডিশ্যন একদম ধুনীয়া BS4 চুপ্ৰ লাগে ইফালে এখন ইয়োদ্ধা আছে 2.0 এটো 2 টনৰ হয় এটো 2022ৰ গাড়ী 22ৰ চাওক 2022 চনৰ ইয়োদ্ধা আছে 2.0 খুব ধুনীয়া কণ্ডিশ্যনৰ আছে আৰু প্ৰাইজো মানে একদম চ্যালেঞ্জিং প্ৰাইজত পাব কিয়নো গাইছ ইয়াৰ এণ্ডিং সেল চলি আছে তো আপোনালোকে বেক টু বেক ভিডিঅ' মোৰ চেনেলত পাই আছে SRS মটৰ্ছ বা হাইৱে অটোৰ ফালৰ পৰা দেখুৱাই দিছোঁ এওঁলোকৰ যিখন বৰ্ড লাগি আছে এইখন চাওক দেখুৱাই দিছোঁ মই SRS মটৰ্ছ দেখি আছে এয়া চাওক SRS মটৰ্ছ তো গাড়ীৰ বিভিন্ন ধৰণৰ কালেকশ্যন আছে পুনৰবাৰ কৈছোঁ এইটো এওঁলোকৰ নতুন পাৰ্কিং হয় SRS মটৰ্ছ ইয়াতে কাম চলি আছে এড্ৰেছটো মাৰিব এবাৰ আপোনাৰ এইটো গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয় এয়া চব দেখুৱাই এক্সেল কেয়াৰ হস্পিটেল দেখা যায় হস্পিটেলখন দেখি আছে আপোনালোকে সদায় কৰে হস্পিটেলৰ ডাইৰেক্ট অপজিটতে এওঁলোকৰ ডিলাৰ আছে বৰ্ড লাগি আছে চাওক এইটো এওঁলোকৰ অফিচ হয় এইটো হয় 2022ৰ গাড়ী 2 টন পাছিং আছে ওকে এখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7,50,000 দিছো গাড়ীটো 7,50,000 আস্কিং প্ৰাইস বাৰ্গেনিং হ'ব হয় চাওক 7,50,000 যিটো আস্কিং ৰাখিছে বাৰ্গেনিং হৈ যাব ফাইনেন্সত কিমান দিব লাগিব ফাইনেন্সৰ 1 পৰা 1.5 লাখ দিলে ওলাই যাব 1 লাখ টকা যদি লৈ আহে গাইছ ইয়োদ্ধা 2.0 ফাইনেন্সত লৈ যাব পাৰিব যিহেতু গাড়ী বহুত আছে সোনকালে আমি দেখুৱাম নেক্সট ধুনীয়া এখন আছে 2019ৰ গাড়ী হয় এটো ৰানিং হৈছে মাত্ৰ 65,000 ওকে ৰানিং হৈছে এখন গাড়ী আপোনাক যিকেটা ভিডিঅ' বনাইছো 2,70,000 কোৱা আছিলে হয় এতিয়া মই
লাস্ট ইয়ার সেটু মই গাড়ি সেল করাই দি দিম এবার হয় এখন গাড়ি দি আছো মাত্র 2,50,000 দি আছো গাড়িটো 2.5 লাখ 2.5 লাখ চাওক ইয়াৰ এণ্ডিং চেল দাদাৰো গাত একদম লাগি গৈছে মানে গম পাইছে গাই ইয়াৰ এণ্ডিং চেল লাগি গৈছে 2,70,000 প্ৰাইচ কোৱা আছিলে লাষ্ট কেইটামান ভিডিঅ'ত তো আজি 2.5 লাখ টকাত দি আছে গাই 2.5 লাখ টাকা দি আছো 70,000 দিয়ক গাড়ি লৈ যাওক 70,000 পাব 60 ৰ পৰা 70,000 টাকা ডাউন পেমেন্ট দিলে গাড়ি ওলাই যাবে পুৰা চাওক 60 পৰা 70,000 টকা দিলে গাড়ী একদম ওলাই যাব ওলাই যাব। একদম ধুনীয়া কণ্ডিশ্যন সুপ্ৰ BS4 BS4 2019 ৰ মডেল তো এতিয়া এওঁলোকৰ মেইন পাৰ্কিঙত আহি গৈছো আমি হাইৱে অটৰ চাওক আপোনালোকে দেখি আছে AC গোল্ডৰ লাইন আপ একদম বহুত দীঘল এটা লাইন আপ আছে গোটেইখিনি দেখুৱাম ভিডিঅ'টো স্কিপ নকৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰক ভিডিঅ'টো ক'ৰ পৰা চাই আছে এইখন চাওক খুব ধুনীয়া কণ্ডিশ্যন এখন আছে জিটো প্লাছ একদম ধুনীয়া কণ্ডিশ্যন আছে ইফালে AC EX আছে বহুত গাড়ী আছে বিভিন্ন ধৰণৰ গাড়ী আছে দাদা ক'ৰ পৰা ষ্টাৰ্ট কৰিব একদম ফাৰ্ষ্টৰ পৰা স্টাৰ্ট কৰি দিও আমি AC গোল্ডখনৰ পৰা ষ্টাৰ্ট কৰিছো একদম ধুনীয়া চাওক গাড়ী 2024 ৰ গাড়ি 24ৰ গাড়ী চাওক বডি বনোৱাই নাই একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ী টায়াৰ কেটা দেখাই দিও চাওক 24ৰ গাড়ী চাওক দেখুৱাই দিছো টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে এৰা 100% আছে টায়াৰ গাড়ী কণ্ডিশ্যন চাওক যিহেতু 24ৰ গাড়ী গাইজ বডি বনোৱাই নাই বেছি চাবই নালাগে একদম টিপ টপ আছে গাড়ীখন চাওক ইণ্টেৰিয়ৰ চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছো একদম ব্ৰেণ্ড নিউ কমপ্লিটলি ব্ৰেণ্ড নিউ হৈ আছে কিমান প্ৰাইচ এখন গাড়ি 2024 ৰ গাড়ি এখন যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,20 দি আছো গাড়ি 4,20,000 4,20 দি কমে যাব ন কমি যাব বাৰ্গেনিং হৈ যাব চাওক 24ৰ গাড়ী 4,20,000 আস্কিং আছে কোনোবা যদি নতুন AC গোল্ড এখন বিচাৰি আছে ন এইখন আপোনালোকে চাব পাৰে গাইজ 24ৰ গাড়ী যিহেতু একদম ধুনীয়া কণ্ডিশ্যন আছে নতুনতকে ভালেখিনি ডিছকাউণ্টত পাই আছে নতুন কিনিলে কিমান আহে যায় এইখন এটো আপোনাৰ 7 লাখ কৰি দিব আপোনাৰ 7 লাখ পৰি যায় 7 লাখ পৰি। 4,20,000 আস্কিং আছে বাৰ্গেনিং কৰি আৰু কমত পাই আছে আপোনালোকে নেক্সট ইফালে এখন আছে 2023 ৰ মডেল এখন দি আছো মাত্ৰ 3,80,000 টকা দি আছো গাড়ি 23ৰ গাড়ী চাওক একদম ধুনীয়া হৈ আছে এইখনো 3,80,000 টকাত পাব এইবোৰ গাড়ী গাইছে আপোনালোকে বেছি চাবই নালাগে 23 24 22 এইবোৰ গাড়ী আপোনালোকে চকু বন্ধ কৰি ল'ব পাৰে AC গোল্ড বহুত কালেকশ্যন আছে আৰু আছে ইফালে 2021 ৰ গাড়ি এখন দি আছো মাত্ৰ 3,70,000 দি আছো গাড়ি 3,70,000 3,70,000 চাওক 370 আস্কিং আছে 2021 চনৰ AC গোল্ড কোনোবাই যদি বিচাৰি আছে ন কণ্টেক্ট কৰিব একদম ধুনীয়া কণ্ডিশ্যনত আছে AC গোল্ডখন ধুনীয়া হৈ আছে গাড়ী ইফালে 2022 ৰ গাড়ি দি আছো মাত্ৰ 3,80,000 3,80,000 3,80,000 চাওক 2022 চনৰ একদম ধুনীয়া কণ্ডিশ্যন নেক্সট 2021 ৰ গাড়ি 3,40,000 দি আছো গাড়ি কিমান 3,40,000 3,40,000 অ এখন চাওক টায়াৰো একদম ধুনীয়া হৈ আছে 3,40,000ত পাই যাব আপোনালোকে ওকে নেক্সট 20 ৰ গাড়ি 3 লাখত দি আছো ডাইৰেক্ট 3 লাখ ডাইৰেক্ট 3 লাখত দি আছো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰাই দিম চাওক কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ গোটেই কৰি ডাইৰেক্ট ফ্লেট 3 লাখ টকা দিয়ক এইখন পাব বাৰ্গেনিংও হৈ যাব বাৰ্গেনিং হৈ যাব 20ৰ গাড়ী হয় নেক্সট এইটো হ'ল 2017 ৰ গাড়ী BS4 AC EX এখন 250 দি আছো গাড়ী 2.5 লাখ 2.5 লাখত দি আছো চাওক গাইজ কোনোবাই যদি AC EX বিচাৰিছে ন আপোনালোকে একদম কম দামত পাই আছে মাত্ৰ 2.5 লাখ টকাত এইখন আপোনালোকে AC EX পাব 2017 চনৰ গাড়ী BS4 গাড়ী যদি কোনোবাই বিচাৰি আছে ৰিকুৱাৰমেণ্ট আছে কণ্টেক্ট কৰিব স্ক্ৰীনত ফোন নম্বৰ আহি আছে নেক্সট এখন হ'ল আপোনাৰ 2022 ৰ গাড়ী হয় এখন দি আছো মাত্ৰ 3,40,000 দি আছো গাড়ী 3,40,000 3,40,000 চাওক 22ৰ গাড়ী 3,40,000 একদম ধুনীয়া নেক্সট নেক্সট আছে 22 ৰ গাড়ী এখন দি আছো 3.5 লাখত ওকে একদম বডি চডি দেখাই দিও একদম বঢ়িয়া মোক এটা মানুহে কমেন্ট কৰি আছে ফোন কৰি আছে ই আহিব চাগে আহি কেনে গাড়ীটো লৈ যাব তাৰপিছত আৰু একবাৰ দেখাই দিয়ক এইটো 3.5 কোৱা আছে বাৰ্গেনিং হৈ যাব হয় এই 1 লাখ টকা ডাউন পেমেন্ট দিব গাড়ী ওলাই যাব চাওক 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব নেক্সট ব্লু কালাৰত এসি গল ব্লু কালাৰত আছে এইটো 22 ৰ গাড়ী এখন গাড়ী দি আছো মাত্ৰ 3,40,000 দি আছো গাড়ীটো 3,40,000 3,40,000 দি আছো ওকে বডি বনাই দিব না বডি বনাই দিম চাওক বডিটো বনাই দিয়া হ'ব চিন্তা কৰিব নালাগে 2022 চনৰ গাড়ী লৈ যাওক 3,40,000 নেক্সট নেক্সট আছে 2022 ৰ গাড়ী এইটো 3.5 দি আছো গাড়ীটো 3.5 3.5 দি আছো হোৱাইটত আছে ব্লু আছে গোল্ডেন আছে যি লাগে মানে 100 খনৰ ওপৰত আছে এসি গোল্ড ইফালে এইটো ইবিলাক দেখালো পেট্ৰল ভাৰ্সন এতিয়া আৰু ডিজেল ভাৰ্সন ডিজেলত ওকে এইটো ডিজেলৰ 2022 ৰ গাড়ী 3.5 লাখ ওকে এইটো 20 ৰ গাড়ী এইটো 3 লাখ মাত্ৰ 3 লাখত দি আছো কি কয় 3 লাখ ডিজেল গাড়ী এইটো চাওক গাইজ কোনোবাই যদি ডিজেলত বিচাৰিছে এসি গোল্ড 2020 চনৰ গাড়ী একদম ধুনীয়া হৈছে গাড়ীখন মই দেখুৱাই দিছো আপোনালোকে ডাইৰেক্ট 3 লাখ টকা প্ৰাইজত গাড়ীখন লৈ যাব পাৰিব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এইটো 80,000 দিলে আহি যাব 80,000 দিলে ওলাই যাব নেক্সট
22 গাড়ী ডিজেলৰ উম এইখন গাড়ী কোনোবা লৈ বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দি আছো গাড়ীটো 3,30,000 3,30,000 3,30,000 টকাত পাব চাওক ইফালে 2022 গাড়ী উম পেট্ৰল ভাৰ্চন ওকে এটো দি আছো 3,80,000 3,80,000 3,80,000 চাওক গাড়ী ধুনীয়া হৈ আছে টিপটপ কোনোবা যদি বিচাৰি আছে ন বহুত আছে কালেকশ্যন আপোনালোকে কন্টেক্ট কৰক নেক্সট হোৱাইট 2020 গাড়ী কন্টেইনাৰ বডি আছে কন্টেইনাৰ কন্টেইনাৰ আছে যদি কোনোবা কন্টেইনাৰ লাগে এটো চাব পাৰে এখন গাড়ী দি আছো মাত্ৰ 3,30,000 দি আছো গাড়ীটো চাওক কন্টেইনাৰ বডি আছে দেখুৱাই দিছো কোনোবাই যদি এসি গোল হোৱাইট কালাৰ কন্টেইনাৰ বডি বিচাৰি আছে ন ফোন কৰিব আপোনালোকে নেক্সট ইফালে 2023 গাড়ী এটো দি আছো 3,80,000 দি আছো গাড়ীটো এইখন চাওক গাইছ একদম নেক্সট টু শোরুম কন্ডিশন গাড়ী বডি বনোৱা নাই 23 লাষ্টৰো হ'ব পাৰে এইখন ন 23 লাষ্টৰ 23 লাষ্টৰ মানে 24 বুলি ক'লেও ভুল নহব গাড়ী একদম ধুনীয়া বডি বনোৱাই নাই আৰু কন্ডিশন চাওক একদম ব্ৰেন্ড নিউ 3,80,000 আস্কিং আছে নেক্সট এসি এসটি আহিছো এসি এইচটি আহিছো 2020 গাড়ী এটো আপোনাৰ BS4 গাড়ী ওকে 2020 এখন গাড়ী কোনোবা লৈ বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীটো 2,80,000 মাৰ্কেটিং হ'ব আস্কিং প্ৰাইস 2,50,000 ওলাই যাব নে 2,50,000 ওলাই যাব গাড়ী ওলাই যাব না ওলাই যাব চাওক ধুনীয়া কন্ডিশনত আছে গাড়ী কোনোবাই যদি বিচাৰি আছে এসি এসটি এইখন চাওক গাইছ আপোনালোকে কোম্পানী বডি পাই আছে ধুনীয়া কন্ডিশন এসি এসটি 2020 চনৰ BS4 গাড়ী মাত্ৰ 2.5 লাখ টকা দিয়ক এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 50,000 ডাউন পেমেন্ট দিলে চাগে ওলাই যাব এটো 70-80 দিব লাগিব 70-80 দিব লাগিব না ওকে নেক্সট জিতো এখন গাড়ী হল 2022 গাড়ী জিতো প্লাস এখন যদি কোনোবা লৈ বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি ওকে এটো 290 দি আছো 2,90,000 2,90,000 চাওক কোনোবাই যদি জিতো প্লাস বিচাৰিছে একদম ধুনীয়া কন্ডিশন আছে 2,90,000 আস্কিং আছে পাসিং কিমান এখন 750 750 কেজি ওকে EX আৰু এখন EX আছে 2017 এটো 250 দাম আছে চাওক গাইছ 2.5 লাখ টকাৰ বাজেট লৈ যদি আপোনালোকে আহে বহুত অপচন পাব এইখন এখন ধুনীয়া গাড়ী দেখুৱাইছো টায়াৰ ব্ৰেন্ড নিউ হৈ আছে চাৰিটা বডি কন্ডিশন চাওক ওভাৰঅল গাড়ীৰ কন্ডিশন আপোনালোকে চাই লওক আপোনালোকে মেকানিক লৈ আহিব গোটেইখিনি কৰিব টেষ্ট ড্ৰাইভ কৰিব গাড়ীবোৰ চাব তাৰপিছত কিনিব পাৰিব চাওক একদম ধুনীয়া কন্ডিশনত আছে এসি EX কোনোবাই যদি বিচাৰি আছে মাত্ৰ 2.5 লাখ টকাত আপোনালোকে পাব তো গাইজ বহুতে মোক কমেন্ট কৰি আছিলে ভাল কন্ডিশনৰ ইন্ট্ৰা লাগে আপোনালোকৰ মাজলৈ মই লৈ আহিছো একদম শোরুম কন্ডিশনৰ ইন্ট্ৰা চাওক V30 চাওক হোৱাইট কালাৰত আছে ইফালে আৰু এখন আছে হোৱাইট কালাৰ V30 ইফালে আৰু আছে চাওক V10 লাগে V30 লাগে V50 লাগে কালেকশন দি ভৰ্তি হৈ গৈছে একদম তো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিম হোৱাইট কালাৰ একদম নেক্সট টু শোরুম কন্ডিশন হৈছে গাড়ী মানে কোনো ক'ব নোৱাৰিব এখন যে সেকেন্ড হ্যান্ড এখন সেকেন্ড হ্যান্ড না নতুন সেকেন্ড হ্যান্ড কিন্তু নতুন হ্যান্ড হৈ আছে নতুনৰ দৰে হৈ আছে চাওক সেকেন্ড হ্যান্ড মই নিজে কনফিউজ হৈ গৈছিলো যে এইখন নতুন নে সেকেন্ড হ্যান্ড প্রাইস কব দাদা এখন 2021 গাড়ী ওকে এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দি আছো গাড়ীটো কি কয় 5.5 5.5 লাখ টকাত আপোনালোকে হোৱাইট কালাৰ এইখন V30 লৈ যাব পাৰিব একদম ধুনীয়া কন্ডিশনত আছে কোনোবাই যদি বিচাৰি আছে এখন শোরুম কন্ডিশনৰ V30 হোৱাইট কালাৰ আপোনালোকে চাব পাৰে 5,50,000 আস্কিং আছে বডি কন্ডিশন দেখুৱাই দিছো ধুনীয়া হৈ আছে সব টায়ার ব্রেন্ড নিউ আছে মই দেখুৱাই দিছো নেক্সট ইফালে এটো হল আপোনাৰ হেৰি 2021 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5.5 লাখত 5.5 সব একদম ধুনীয়া আৰু এখন আছে V30 হোৱাইট কালাৰ 5.5 লাখ টকা আস্কিং আছে দেই দেৰি নকৰিব ফোন নম্বৰ আহি আছে কন্টাক্ট কৰি লব বেছি দেৰি নকৰিব আপোনালোকে নহলে ওলাই যাব সব গাড়ী নেক্সট এখন হল 2021 গাড়ী এখন দি আছো কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 5.5 লাখত দি আছো গাড়ীটো 5.5 1 লাখ দিয়ক গাড়ী লৈ যাওক 1 লাখ টকা দিলে ওলাই যাব ব্লু কালাৰত এখন আছে মিছ নকৰিব কিমান চন কলে এইটো 2021 গাড়ী 21 কিন্তু কন্ডিশন 2023-24 পিছ পেলাই দিব একদম বঢ়িয়া কন্ডিশন গাড়ী হলো 23-24 পিছ পেলাই দিব মানে 23-24 গাড়ী আৰু কন্ডিশনৰ লগত নোৱাৰিব ডাইৰেক্ট চ্যালেঞ্জ কৰি গৈছে চাওক নেক্সট V10ত আহিছো 2021 গাড়ী এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দি আছো গাড়ী 3.5 একদম ধুনীয়া ইফালে আৰু এখন আছে V10 এটো হল 2020 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3,40,000 দি আছো গাড়ী অনলি 3,40,000 3,40,000 V10 দি আছে ইফালে এটো আছে 2018 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ী 2,80,000 টকাৰ এখন মেজিক ইয়াৰ এন্ডিং সেল যেহেতু লাগিছে ইয়োদ্ধা আৰু ডিআৰ কালেকশন আপোনালোকে চাওক ইয়াতে ভৰ্তি হৈ গৈছে একদম লাইন আপ চব গাড়ীৰ একদম ভৰ্তি হৈ গৈছে আৰু আছে দে এই কেখনে নহয় আৰু আছে তো আমি কেইখনমানহে দেখুৱাম গোটেইখিনি দেখুৱালে ভিডিঅ' নহয় এইটো একদম মানে চাইয়াৰে মুভি হৈ যাব একদম চাওক
এইখন আমি য়োদ্ধাৰ পৰা ষ্টাৰ্ট কৰিছো। সেইখন হ'ল 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 5,70,000 দি আছো। মই গাড়ীখন আপোনালোকক ভালদৰে এবাৰ দেখুৱাই দিছো, মানে একদম ভালদৰে আৰু একদম কোনা দেখুৱাই দিছো গাড়ীখনৰ। চাওক কণ্ডিশ্যনটো আপোনালোকে চাওক, আপোনালোকে মোবাইলত ভিডিঅ'টো চাই কেনে পাই আছে, কণ্ডিশ্যনটো আপোনালোকে চাওক। আৰু যদি আপোনালোকে ৰিয়েলকে ফিজিকেলি গাড়ীখন চাব বিচাৰে নহয়, ইয়াতে আপোনালোকে ভিজিট কৰক, আপোনালোকে SRS মটৰ্ছত আহক, আপোনালোকে ৰিয়েলকে গাড়ীখন চাওক, টেষ্ট ড্ৰাইভ লওক, আপোনালোকৰ পচন্দ হোৱাটো নিশ্চিত গাইছ। একদম ধুনীয়া কণ্ডিশ্যন আছে। কিমান ক'লে? 5,70,000 মানে 5.5 মানত ওলাই যাব, বাৰ্গেনিং কৰিলে আৰু কমিব। এইটো হ'ল 2018 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,70,000 দি আছো গাড়ীটো। 3,70,000 দি আছো। চাওক 3,70,000 টকা DIEX লৈ যাওক। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। নেক্সট আৰু এখন ধুনীয়া কণ্ডিশ্যন য়োদ্ধা আছে 2023 গাড়ী 4x4 দি আছো মাত্ৰ 6.5 লাখত। 6.5 23 য়োদ্ধা 4x4 কোনোবাই যদি বিচাৰি আছে ন, 6,50,000 একদম চেলেঞ্জিং প্ৰাইচত দি আছে, মাত্ৰ 6.5 লাখ টকাত আপোনালোকে পাব। 4x4 হয় দেই, নৰ্মেল নহয়, ধুনীয়া কণ্ডিশ্যন আছে। নেক্সট এইটো হ'ল 2020 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5.5 লাখত। 5.5 দি আছো। চাওক 5,50,000 টকাত এইখন য়োদ্ধা লৈ যাওক। একদম ধুনীয়া কণ্ডিশ্যন আছে। 5,50,000 4x4 তো ধুনীয়া কণ্ডিশ্যন আছে গাড়ীবোৰ, খুব ধুনীয়া কণ্ডিশ্যন। নেক্সট DIEX এইটো হ'ল 2018 গাড়ী। এখন দি আছো মাত্ৰ 3.5 লাখত। 3.5 দি আছো। চাওক কোনোবাই যদি EX বিচাৰিছে, টায়াৰ কেইটা চাওক গাইছ, টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, গাড়ী ধুনীয়া হৈ আছে। কণ্টেক্ট কৰিব, মাত্ৰ 3.5 লাখত দি আছে। AC গোল্ডৰ দামত আপোনালোকে DIEX পাই আছে। তো বহুতে কমেণ্ট কৰি আছিলে DIEX লাগে, কণ্টেক্ট কৰি ল'ব। নেক্সট এখন য়োদ্ধা 1500 মডেল 2019 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 450 দি আছো গাড়ীটো। 4,50,000 চাওক 4,50,000 টকাত এইখন য়োদ্ধা 1500 মডেল পাই আছে, ধুনীয়া কণ্ডিশ্যন। নেক্সট আমি 610 এখন আছে দেখুৱাইছো। এটা হ'ল 2021 গাড়ী। এইটো 3200 পাছিং আছে। ওকে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 6,80,000 দি আছো গাড়ীটো। 6,80,000 চাওক গাড়ী ধুনীয়া হৈ আছে। 3200 পাছিং থকা এখন গাড়ী 610 কোনোবাই যদি বিচাৰি আছে ন, টাটাৰ গাড়ী আপোনালোকে গম পায়ে গাইছ, বেছি ক'বই নালাগে। টাটাৰ নামে যাৰ পৰিচয় গাইছ। 6,80,000 টকা আস্কিং আছে, আপোনালোকে কথা পাতক, নাম্বাৰ আহি আছে, বাৰ্গেনিং হ'ব। নেক্সট এইটো হ'ল বলেৰো। এইটো 4x4 ওকে দেখাই দিয়ক। 4x4 পিছৰ ডালাটো দেখাই দিয়ক। তো এইখন হ'ল 2023 গাড়ী। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এইটো দি আছো মাত্ৰ 7.5 লাখ টকাত। 7.5 দি আছো। চাওক বহুত হেভি গাড়ী হয়, মানে 4x4 হয়। বলেৰো 4x4 কোনোবাই যদি বিচাৰি আছে 7,50,000 আস্কিং আছে, একদম ধুনীয়া গাড়ী হয়। বলেৰো 4x4 যদি বিচাৰি আছে ন, কণ্টেক্ট কৰিব। ষ্ট্ৰঙতকে ষ্ট্ৰং গাড়ী হয় এইবোৰ। নেক্সট এইটো হ'ল 2024 গাড়ী। 2 টন পাছিং আছে। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 7,50,000 দি আছো। চাওক 7.5 লাখ টকা আস্কিং আছে। য়োদ্ধা 2.0 যদি বিচাৰিছে ব্লু কালাৰত, এইখন চাব পাৰে। নেক্সট কি দেখুৱাব? যোদ্ধা আছে 2017 মডেল। এখন ডেন্টিং মেন্টিংৰ অলপ কাম আছে, এইখিনি কৰাই দিম। ওকে এইখন গাড়ী কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীটো। 3,50,000 3,50,000 চাওক কাম যিখিনি আছে কৰাই দিয়া হ'ব, চিন্তা কৰিব নালাগে। 3,50,000 টকাত এইখন গাড়ী দি আছে। এখন 2018 গাড়ী। যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,70,000 দি আছো। 2,70,000 চাওক মেগা এক্সত যদি বিচাৰিছে চাব পাৰে। 2,70,000 টকা প্ৰাইচ আছে, কমি যাব, কণ্টেক্ট কৰি ল'ব। নেক্সট V10 এখন দেখি আছো, ধুনীয়া কণ্ডিশ্যন। এইখন গাড়ী 2022 গাড়ী। এখন দি আছো মাত্ৰ 3,80,000 দি আছো গাড়ীটো। 3,80,000 AC গোল্ডৰ দামত দি আছে গাইছ। AC গোল্ডৰ দামত যদি বিচাৰি আছে ন, কণ্টেক্ট নম্বৰ আহি আছে, কণ্টেক্ট কৰক। ধুনীয়া V10। নেক্সট আমি জিটো দেখুৱাইছো। বহুত মানুহে ডিজেলৰ যিটো বিচাৰে 7 ফুট ডালা আছে। ওকে এখন 2020 গাড়ী। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এইটো দি আছো 1,80,000 দি আছো গাড়ীটো মাত্ৰ। 1,80,000 দি আছো। 1,80,000 টকা এইটো আস্কিং আছে। কোনোবাই যদি বিচাৰি আছে ফোন কৰক, কণ্টেক্ট কৰক, ডিছকাউণ্ট হৈ যাব। 1.5 লাখত ওলাব নে? নেক্সট এখন চাওক এখন গাড়ী 2020 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো মাত্ৰ 1.5 লাখত দি আছো। এখনৰ বিশেষ কাম নাই, খালি বডিটো বনাই আছো আমি। কাম যিখিনি আছে কৰি দিম। ইঞ্জিনৰ কাম নাই, আমি ডেন্টিং মেন্টিংৰ অলপ কাম আছে, এইখিনি কৰা দিম। চাওক যিখিনি কাম আছে কৰাই দিব।
কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। দাদাই কাম কৰাই আছে অলৰেডি, ইফালে কাম চলি আছে। নেক্সট ইখন এখনৰ ডেন্টিং পেন্টিংৰ কাম আছে, ইঞ্জিনৰ কোনো কাম নাই। এখন গাড়ী 2019ৰ গাড়ী। হয়, এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 1,30,000 দি আছো গাড়ী। 1,30,000 1,30,000 পাই যাব। গোটেই কাম কৰে, সব কাম কৰি নাম কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰে। চাওক কোনোবাই যদি কম দামত জিপ এক্সেল বিচাৰি আছে এইখন লৈ যাওক গাইজ। অনলি 1,30,000 টকাত দি আছে। মাত্ৰ কাম গোটেইখিনি কৰাই দিব আৰু কাগজ পাতি ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ গোটেই কৰাই দিব, চিন্তা নাই। নেক্সট এচি গল্ড দেখুৱাইছো 2021ৰ গাড়ী ডিজেলৰ। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দি আছো মাত্ৰ। 2,90,000 21ৰ এচি গল্ড। চাওক ধুনীয়া গাড়ী। নেক্সট পেট্ৰলৰ অটো, বহুত মানুহ অটো বিচাৰে পেট্ৰলৰ। হয়, এখন হ'ল 2021ৰ গাড়ী। এখন দি আছো মাত্ৰ 1.5 লাখত দি আছো গাড়ীটো। ওকে। নেক্সট ইফালে মেজিক এক্সপ্ৰেছ 2017ৰ গাড়ী মাত্ৰ 2,30,000 দি আছো গাড়ীটো। মাত্ৰ 2,30,000 2,30,000 মেজিক আপোনালোকে ল'ব পাৰিব। কোনোবা যদি মেজিক বিচাৰি আছিল, ইয়াতে এখন ৰেড কালাৰ মেজিক আছিলে, এখন গায়ব হৈ গ'ল। গুচি গ'ল আছিলে এইখিনি ঠাইতে আছিলে, আপোনালোকে চাগে লাষ্ট ভিডিঅ'ত দেখিছিলে, আছিলে মেজিক, নাই। এতিয়া এইখন আছে 2,30,000 একদম পানীৰ দামত দি আছে, যিহেতু ইয়াৰ এণ্ডিং চেল। কোনোবা যদি মেজিক বিচাৰি আছে ন, এইখন দেৰি নকৰিব, আস্কিং প্ৰাইচ বাৰ্গেনিং হ'ব, দেৰি নকৰিব, লৈ যাওক। এটা আস্কিং প্ৰাইচ হয়। নেক্সট এইখন ৰেড কালাৰ এখন আছে মেজিক, এখন হ'ল 2019ৰ গাড়ী। এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীটো। 2,80,000 2,80,000 চাওক 2,80,000 টকাত এইখন মেজিক 20ৰ গাড়ী। এখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এইটো 2,80,000 দি আছো গাড়ীটো। ওকে। ইফালে এইটো আছে 2020ৰ গাড়ী। এখনত 2,80,000 দি আছো গাড়ীটো। 2,80,000 2,80,000 দাম একদম কমাই দিছে দাদাই। 2,80,000 টকাৰ এচি গল্ড দুখন আছে, কণ্টেক্ট কৰিব। তো কোনোবা যদি মেজিক বিচাৰি আছে একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন মেজিক, এয়া চাওক আপোনালোকে মেজিক এক্সপ্ৰেছ হোৱাইট কালাৰ, একদম ধুনীয়া কণ্ডিশ্যন আছে। মেজিক এক্সপ্ৰেছ হোৱাইট কালাৰ নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন। কিমান চনৰ এইখন? এইটো 2024ৰ গাড়ী। 24ৰ। কিমান দিব? মাত্ৰ 4 লাখত দি আছো। 4 লাখৰ ডাউনত আহিবনে নাই? আহি যাব, বাৰ্গেনিং হৈ যাব, বাৰ্গেনিং হ'ব ন। চাওক 24ৰ মেজিক এক্সপ্ৰেছ কোনোবা যদি বিচাৰি আছে 4 লাখ আস্কিং আছে, আৰু কমি যাব, চব অন টেবুল কমি যাব, কথা পাতক। নেক্সট আছে 2019ৰ BS4ৰ এচি গল্ড। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এইটো 2,30,000 দি আছো গাড়ী। 2,30,000 চাওক 2,30,000 টকাত এইখন এচি গল্ড। ওকে। নেক্সট আমি য়োদ্ধা দেখুৱাইছো 4x4। এইখন গাড়ী 2021ৰ গাড়ী। এইখন দি আছো মাত্ৰ 5.5 লাখত দি আছো। 5.5 লাখ টকাত এইখন 4x4 লৈ যাওক। য়োদ্ধা খুব ধুনীয়া হৈ আছে গাড়ী। নেক্সট কি দেখুৱাব? এইটো য়োদ্ধা আপোনাৰ 2017ৰ গাড়ী। এইখনৰ টায়াৰ কেইটা দেখাই দিয়ক, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। হয় সঁচাকে গাইছ, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। চাওক টায়াৰ কেইটা সঁচাকে ব্ৰেণ্ড নিউ লাগি আছে, এনেই কৈ থকা নাই আমি, একদম ধুনীয়া কণ্ডিশ্যনত আছে চব। তো এইখন গাড়ী 2017ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখনত দি আছো মাত্ৰ 3.5 লাখত দি আছো। 3.5 দি আছো। BS4 গাড়ী ন? BS4ৰ গাড়ী। চাওক কোনোবাই যদি য়োদ্ধা বিচাৰিছে গাইছে, আপোনালোকে BS4 মডেল একদম ইয়াৰ এণ্ডিং চেল বুলি পানীৰ দামত দি আছে য়োদ্ধা। আপোনালোকে গোটেই মাৰ্কেট ঘূৰক গাইছ, 3.5 আপোনালোকে এনেকুৱা গাড়ী নাপাব, একদম ধুনীয়া প্ৰাইচত দি আছে তাতে। চাওক ভাল কণ্ডিশ্যনৰ এখন গাড়ী য়োদ্ধা। কোনোবাই যদি BS4 মডেল বিচাৰিছে ন, এচি গল্ডৰ দামত আপোনালোকে য়োদ্ধা পাই আছে। 3.5 লাখ টকাত দি আছে, আৰু কিমান ডিছকাউণ্ট লাগে গাইছ, নতুন বছৰ বুলি একদম ডিছকাউণ্টত দি আছে, কণ্টেক্ট কৰিব। নেক্সট ডাঙৰ গাড়ী দেখুৱাইছো। ডাঙৰ গাড়ী টায়াৰ কেইটা দেখাই দিয়ক, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। এইটো 2011ৰ গাড়ী। হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3,80,000 দি আছো গাড়ীটো। 3,80,000 দি আছে। চাওক 2011 চনৰ গাড়ী, যিহেতু ডাঙৰ গাড়ী, কোনোবাই যদি বিচাৰিছে কণ্টেক্ট কৰিব পাৰে। মাত্ৰ 3,80,000 অনলি আপোনালোকে এচি গল্ডৰ দামত এই বম ট্ৰাকখন পাই আছে গাইছ, মিছ নকৰিব। এচি গল্ডৰ দামত আপোনালোকে এই বম ট্ৰাকখন পাই আছে। চাওক নেক্সট এইখন হ'ল 709। ইটা টায়াৰ ভাল হয়। এইখন হ'ল 2009 চনৰ গাড়ী। এইখন গাড়ী দি আছো মাত্ৰ 2.5 লাখত দি আছো গাড়ী। 2.5 লাখত দি আছো। চাওক 2.5 লাখ টকাত আপোনালোকে ল'ব পাৰিব এইখন। 3 লাখত এখন আছে, 2.5 লাখত এইখন আছে। চাওক কোনোবাই যদি বিচাৰি আছে ন, কণ্টেক্ট কৰি ল'ব।